নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে এটি অতি দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম পইতা ভাতৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে। অৰ্থাৎ আমি যদি নিয়মিতভাৱে বা সপ্তাহত অন্তত 2 দিন বা 3 দিন পইতা ভাত খোৱা অভ্যাস কৰোঁ, তেনেহ'লে কি ৰোগৰ পৰা বাচি থাকিব পাৰোঁ সেই সম্পৰ্কে কথা পাতিম। আজিৰ পৰা 30 বছৰমান আগলৈকে আমাৰ মাজত পইতা ভাতৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে আছিল, যাৰ বাবে কিছুমান ৰোগ আমাৰ দেখা পোৱা নগৈছিল বা কিছুমান ৰোগৰ প্ৰাদুৰ্ভাৱ কম আছিল। কিন্তু এই পইতা ভাতৰ ব্যৱহাৰ কমি যোৱাৰ পাছৰে পৰা কিছুমান ৰোগৰ প্ৰাদুৰ্ভাৱ আমাৰ মাজত বেছিকৈ হোৱা দেখা গৈছে। গতিকে বন্ধুসকল, ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি যদি শেষলৈকে চাই, তেনেহ'লে পইতা ভাত আমি নিয়মিতভাৱে খালে কি ৰোগৰ পৰা বাচি থাকিব পাৰোঁ সেই বিষয়ে আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু যদিহে আপোনালোকে ভিডিঅ'টি চাই উপকৃত হ'ব বুলি ভাবে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। পইতা ভাত কি আৰু পইতা ভাত কিদৰে প্ৰস্তুত কৰা হয় সেই কথা আমি সকলো মানুহে নিশ্চয় জানো। ৰাতি ভাত খোৱাৰ পাছত যিখিনি ভাত ৰৈ যায় বা পইতা ভাত বনোৱাৰ কাৰণে ৰখা হয়, সেই ভাতখিনি ভাত বনোৱা পাত্ৰটোতে ৰাখি পানী দি থৈ দিয়া হয়। আৰু এনেদৰে 8-10 ঘণ্টাৰ বাবে সেই ভাতখিনি পানীৰে পচাই থকা হয়। আৰু পানীত এনেদৰে ভাতখিনি পচাই ৰখাৰ ফলত সেই ভাতত এটা বেক্টেৰিয়া যোগ হয়। আৰু এই বেক্টেৰিয়াটো যোগ হোৱাৰ পাছতেই আচলতে ফাৰ্মেণ্টেড প্ৰক্ৰিয়াৰে পইতা ভাত সৃষ্টি কৰে। গতিকে এই ভাত বনোৱা প্ৰচেছটো বা পইতা ভাত বনোৱা প্ৰচেছটো একেবাৰে অতি সহজ পদ্ধতি। আৰু এই পইতা ভাতৰ ব্যৱহাৰ আমি সকলোৱে জানো যে আজিৰ পৰা 30 বছৰমান আগলৈকে আমি সকলোৱে পইতা ভাত খাইছিলোঁ। কিন্তু কথাটো হৈছে, পইতা ভাতৰ এই উপকাৰী গুণবোৰ ক'ৰ পৰা আহে? বা আপোনালোকৰ হয়তো প্ৰশ্ন হ'ব পাৰে যে ভাত একেবিধ ভাতেই, তাত অকল পানীহে যোগ দিয়া হৈছে, অকল পানী যোগ দিয়াৰ পাছত পইতা ভাত কেনেদৰে স্বাস্থ্য উপকাৰী হ'ব পাৰে? আচলতে এই যে কোৱা হ'ল যে বেক্টেৰিয়া যোগ হয় বুলি, সেই বেক্টেৰিয়াটো যোগ হোৱাৰ পাছত ফাৰ্মেণ্টেড প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু এই ফাৰ্মেণ্টেড প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতেই আচলতে ভাতত যিবোৰ পুষ্টি উপাদান থাকে, যেনে কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, চিলেনিয়াম, ভিটামিন B12, এই উপাদানবোৰৰ আচলতে পৰিমাণ যথেষ্টখিনি বৃদ্ধি পায়। আৰু যিহেতু এই উপাদানবোৰে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে বা বিভিন্ন ৰোগক প্ৰতিৰোধ কৰিব পাৰে, গতিকে এই উপাদানবোৰৰ পৰিমাণ বা মাত্ৰা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ ফলত এই পইতা ভাত আমাৰ কাৰণে যথেষ্ট স্বাস্থ্য ৰক্ষাৰ বাবে উপকাৰী হৈ পৰে। আচলতে পইতা ভাতৰ স্বাস্থ্য উপকাৰিতাৰ মূল ৰহস্যটো এইখিনিতেই। এইবাৰ আমি কথা পাতিম পইতা ভাত নিয়মিতভাৱে খালে কি ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ বা কি ৰোগক আমি দূৰত ৰাখিব পাৰোঁ। পইতা ভাত সৃষ্টি হোৱাৰ পাছতে ভাতত থকা এই পুষ্টি উপাদানসমূহ যেনে কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ, চিলেনিয়াম, ভিটামিন B12, এই উপাদানবোৰৰ পৰিমাণ যথেষ্টখিনি বৃদ্ধি পায়। আমি সকলোৱে জানো যে আমাৰ শৰীৰত তেজৰ সৃষ্টিৰ বাবে বা হিমোগ্লোবিনৰ সৃষ্টিৰ বাবে আইৰণৰ প্ৰয়োজন হয়। আৰু ভাতত থকা এই আইৰণৰ পৰিমাণ পইতা ভাত হোৱাৰ পাছতে ইয়াৰ পৰিমাণ যথেষ্টখিনি বৃদ্ধি পায়। গতিকে যিসকল লোকে এনিমিয়া নিচিনা সমস্যাত ভুগি আছে বা শৰীৰত তেজৰ অভাৱৰ নিচিনা সমস্যাত ভুগি আছে, তেওঁলোকে যদি নিয়মিতভাৱে বা অন্তত সপ্তাহত 2 দিনকৈ হ'লেও পইতা ভাত খোৱা অভ্যাস কৰে, তেনেহ'লে তেওঁলোকৰ এই এনিমিয়াৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। ঠিক তেনেদৰে আমাৰ শৰীৰৰ হাড়ৰ সুস্থতাৰ বাবে বা হাড়ৰ স্বাস্থ্যৰ বাবে চিলেনিয়াম বা মেগনেছিয়ামৰ অতি প্ৰয়োজন। আৰু পইতা ভাত সৃষ্টি হোৱাৰ পাছত সেই ভাতত মেগনেছিয়াম, চিলেনিয়ামৰ পৰিমাণ যথেষ্টখিনি বৃদ্ধি পায়। গতিকে এই বৰ্ধিত চিলেনিয়াম বা মেগনেছিয়ামে আমাৰ হাড়ৰ স্বাস্থ্যও ভালে ৰাখে। ঠিক তেনেদৰে ভাতত থকা ভিটামিন B12, পইতা ভাতত সৃষ্টি হোৱাৰ পাছত ভিটামিন B12ৰ পৰিমাণ যথেষ্টখিনি বৃদ্ধি পায়। আমি সকলোৱে জানো যে আমাৰ সুস্বাস্থ্যৰ বাবে বা বিভিন্ন ৰোগ নহ'বৰ বাবে ভিটামিন B12ৰ অতি প্ৰয়োজন। আৰু আমি যেতিয়া পইতা ভাত খোৱা অভ্যাস কৰোঁ, তেতিয়া পইতা ভাতৰ পৰা আমি যথেষ্ট পৰিমাণে ভিটামিন B12 আহৰণ কৰিব পাৰোঁ। আৰু ভিটামিন B12 আহৰণ কৰি আমি বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যা, বিশেষকৈ নাৰ্ভৰ বিভিন্ন ধৰণৰ সমস্যাক আমি দূৰতে ৰাখিব পাৰোঁ। গতিকে পইতা ভাতৰ পৰা আহৰণ কৰা এই ভিটামিন B12ে আমাক স্বাস্থ্য ৰক্ষাত বা বিভিন্ন ৰোগ দূৰত ৰখাত আমাক সহায় কৰিব পাৰে। পইতা ভাতৰ মূল স্বাস্থ্য উপকাৰিতাটো হৈছে পইতা ভাত প্ৰস্তুত হওঁতে যিটো বেক্টেৰিয়া সেই ভাতত যোগ হয়,
সেই বেক্টেৰিয়াটোক কোৱা হয় প্ৰ'বায়'টিক বুলি। আৰু এই প্ৰ'বায়'টিক আমাৰ পেটৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। অৱশ্যে অকল পেটৰ স্বাস্থ্য বুলিয়েই নহয়, আমাৰ অভাৰঅল সুস্বাস্থ্যৰ বাবে এই প্ৰ'বায়'টিক যথেষ্ট উপকাৰী। আমাৰ পেটৰ ভিতৰত আচলতে দুই ধৰণৰ বেক্টেৰিয়া থাকে। এবিধ হৈছে উপকাৰী বেক্টেৰিয়া, যাক আমি প্ৰ'বায়'টিক বুলি কওঁ বা ভাল বেক্টেৰিয়া বুলি কওঁ, আৰু আনবিধ হৈছে ক্ষতিকাৰক বেক্টেৰিয়া। আচলতে আমাৰ সুস্বাস্থ্যৰ বাবে এই ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভাল বেক্টেৰিয়াবিধৰ এটা বেলেঞ্চ থাকিব লাগে, অৰ্থাৎ দুয়োবিধ বেক্টেৰিয়াৰ পৰিমাণে সমান থাকিব লাগে। যদিহে কোনো কাৰণত আমাৰ পেটত এই ভাল বেক্টেৰিয়াবিধৰ পৰিমাণ কমি যায়, তেনেহ'লে আমি বিভিন্ন ৰোগ ব্যাধিত আক্ৰান্ত হ'বলগীয়া হয়। বিশেষকৈ আমি পেটৰ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হয়। কিন্তু আমি যদি নিয়মিতভাৱে এই পঁইতা ভাত খোৱাৰ অভ্যাস কৰোঁ, তেনেহ'লে নিশ্চিতভাৱে আমাৰ পেটত এই ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পাব, আৰু এই ভাল বেক্টেৰিয়াই আমাৰ বিভিন্ন ৰোগ ব্যাধিক অতি সহজে প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ। বিশেষকৈ আমাৰ এই পেটৰ অসুখ যেনে ডিচেণ্ট্ৰি, বিভিন্ন ধৰণৰ গেষ্ট্ৰাইটিছৰ সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা, এই ধৰণৰ সমস্যাবোৰ আমি অতি সহজে প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ, যদিহে আমি নিয়মিতভাৱে পঁইতা ভাত খোৱাৰ অভ্যাস কৰোঁ। গতিকে বন্ধুসকল, আমি পঁইতা ভাতৰ পৰা কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ, সেই সম্পৰ্কে আপোনালোকে নিশ্চয় এটা ধাৰণা কৰিব পাৰিলে। গতিকে আমি পেটৰ বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ হ'লে আমি নিয়মিতভাৱে এই পঁইতা ভাত খোৱাৰ অভ্যাস গঢ়ি তোলা অতি প্ৰয়োজনীয়। বন্ধুসকল, নিয়মিতভাৱে পঁইতা ভাত খালে কি কি ৰোগক আমি দূৰতে ৰাখিব পাৰোঁ বা পঁইতা ভাতে আমাক স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে, সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিছে, তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।